বহুত জল্পনা কল্পনাৰ অন্তত ঘোষণা কৰা হৈছে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আৰু ইতিমধ্যে ঘোষণা কৰা হৈছে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আৰু কামৰূপ জিলাৰ অন্তৰ্গত হাজো উন্নয়ন খণ্ডৰ অধীনস্থ বামুণী গাঁও পঞ্চায়তৰ পৰা ইতিমধ্যে আজি পঞ্চায়তৰ সভাপতি নিৰ্বাচন কৰা হৈছে। সদস্যৰ দ্বাৰা যি পঞ্চায়তৰ সভাপতি নিৰ্বাচন কৰা নতুন প্ৰক্ৰিয়াৰ দ্বাৰাই সভাপতি নিৰ্বাচন কৰা হৈছে আৰু ভনিমা কলিতা বামুণী গাঁও পঞ্চায়তৰ পৰা নতুনকৈ সভাপতি পদত নিৰ্বাচিত হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰ আমাৰ ডিবি নিউজৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছো। হাজোৰ পৰা দেখুৱাইছো আমি আৰু উপ সভাপতি পদত বসন্ত ভূঞা ডাঙৰীয়া অধিষ্ঠিত হৈছে আৰু এইসকল আচলতে সদস্য পঞ্চায়তৰ যিসকল লোকৰ প্ৰচেষ্টাত আচলতে আজি কাম সম্পূৰ্ণ কৰা হৈছে আৰু আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ চেষ্টা কৰিছো। আমি কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে সভানেত্ৰী ডাঙৰীয়া কাষলৈ আহিছো। বাইদেউ অভিনন্দন জনাইছো। কেনেকুৱা লাগিছে সভাপতি পদত অধিষ্ঠিত হ'লে? নমস্কাৰ। মই আজি বৰ গৌৰৱ অনুভৱ কৰিছো কাৰণ মই আজি মোৰ ৱাৰ্ডৰ ৮০ নং বামুণী গ্ৰাম পঞ্চায়তৰ ৱাৰ্ডৰ প্ৰতিটো মেম্বাৰে মোক ভোট দি জয়যুক্ত কৰিছে আৰু সেইকাৰণে মই আজি গৌৰৱান্বিত হৈছো। আপুনি বামুণী গাঁৱৰ এখন আদৰ্শ গাঁও হিচাপে ৰূপান্তৰিত কৰাৰ কাৰণে চেষ্টা হয়, মই আদৰ্শ গাঁও আৰু আদৰ্শ পঞ্চায়ত হিচাপে মই গঢ় দিয়াৰ চেষ্টা কৰিম আৰু সেইখিনিতে আমাৰ অঞ্চলৰ সমূহ মানে জ্যেষ্ঠ কনিষ্ঠ মানে কৰ্মকৰ্তাসকল আমাৰ দলীয় কৰ্মকৰ্তাসকলৰ লগত থাকি মই আদৰ্শ গাঁও হিচাপে আৰু আদৰ্শ পঞ্চায়ত হিচাপে গঢ় দিয়াৰ চেষ্টা কৰিম। কিমানজন সদস্য আপোনাক সমৰ্থন কৰিছে? মোক ৯ জন সদস্য সমৰ্থন কৰিছে। হয়, মই বিনা প্ৰতিদ্বন্দ্বিতাই আচলতে ৯ গৰাকীকৈ পঞ্চায়ত সদস্যই সমৰ্থন কৰিছে আৰু বিনা প্ৰতিদ্বন্দ্বিতাই জয়ী হৈছে। আমি উপ সভাপতি গৰাকীৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। প্ৰথমে অভিনন্দন জনাইছো। মোৰ নাম শ্ৰী বসন্ত ভূঞা। ৮০ নং বামুণী গাঁও পঞ্চায়তৰ পৰা মই প্ৰতিনিধিত্ব কৰি এইবাৰ উপ সভাপতি পদত নিৰ্বাচিত হৈছো। গতিকে ৰাইজৰ আশা আকাংক্ষা যিখিনি আছে যিখিনি পূৰণ কৰিব পাৰিবলৈ মই চেষ্টা কৰিম আৰু প্ৰতিজন মানুহৰে অভাৱ অভিযোগ পূৰণ কৰাটো সম্ভৱ নহয়। চৰকাৰী আঁচনি যিখিনি আহে সেইখিনি মই মানুহৰ সকলোকে সমৰ্থন লৈ গাঁৱৰ যিখিনি বয়োজ্যেষ্ঠ আছে তেখেতসকলক লগত লৈ মোৰ 10টা মেম্বাৰক লগত লৈ মই যিখিনি পাৰো সেইখিনি কাম কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ। মোক 9 জনে কৰিছে। হয়, বিনা প্ৰতিদ্বন্দ্বিতাই মই জয়লাভ কৰিছো। থেংক ইউ।